লেঙেৰিয়া ছাৰ কৃষক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখিনি ষ্টুডেণ্ট আহিলে আমাৰ তাত তেওঁলোকক অহাৰ বাবে ধন্যবাদ। হ'ব পলিবেগ, এইটো দুটা কোৱালিটি পোৱা যায়, এটা HDB বুলি কয়, এটা LDB। এতিয়া হ'ব কাটিং দেখাম তোমালোকক। কাটিংটো হ'ল মানে কি, এডাল হ'ল গছ ফাইকাছ, বালি মাটি বা আপোনাৰ চালি ফেলাই মাটিটো মিহি মাটি দিয়া যায় মানে ইয়াতে, যিটো মাতে এইটোত শিপাটো আহিব মানে সহজ হৈ যায়, যিটো বালি মাটি দিয়া যায়। ইয়াৰ পৰা তোমালোকক দেখালোঁ যে মেৰিগ'ল্ডটো যেনেকৈ আমি উঠালোঁ, যে উঠাই ৰুলো পেকেটিং কৰিলোঁ, এই তেনেকৈ আকৌ পেকেটিং কৰি দিব লাগিব। এইটো মাটি হ'ব, মাটিটো চালা গৈছে, ইয়াত ককোপিট আছে, ভাৰ্মি কম্প'ষ্ট আছে। এতিয়া হ'ব চিডলিং, ইয়াৰ পৰা ইয়াত গুটি দি পেলাই ইয়াৰ পৰা আমি মানে পুলি বনাম। এতিয়া চিডলিঙৰ কাৰণে হ'ল এইটো মাটি হ'ব, মাটিটো চালা গৈছে, ইয়াত ককোপিট আছে, ভাৰ্মি কম্প'ষ্ট আছে, ইয়াতে মিক্স আছে মানে আমি চালি লৈ পেলাই এইটো মিক্স কৰি লোৱা গৈছে। ইয়াতে আমি এইখন যিখন চিডলিং ট্ৰে বুলি কয়, এই ট্ৰেখনত আমি ফিল আপ কৰি দিম মানে পূৰা মাটি আমাৰ এইটো যিটো ভাৰ্মি কম্প'ষ্ট আৰু ককোপিট এই থকা মাটিটোৰে আমি ফিল আপ কৰি দিম এইখিনি। এনেকৈ ফিল আপ কৰি দিয়া যাব। এনেকৈ দিয়া যাব। নেক্সট ইয়াতে গুটিটো দিবৰ কাৰণত এনেকৈ অলপমান দি ল'ব লাগিব, মানে অলপমান দ কৰি মানে এনেকৈ দি ল'ব লাগিব, এনেকৈ দি ল'ব লাগিব, এনেকৈ দি ল'লা, এনেকৈ দি ল'লা। নেক্সট আমাৰ যিটো চিডছ হয়, চিডছটো আমি ইয়াৰ পৰা এনেকৈ ওলাই ল'লোঁ, কিবা এখনত দি ল'ব লাগিব পাৰে। এনেকৈ চিডছটো ইয়াতে যিখিনি মানে এইটো যে আমি দিলোঁ মানে এনেকৈ অলপমান হেৰি কৰিলোঁ, ইয়াতে এনেকৈ অলপ বহাই দি ইয়াত মাটিটো দি দিব লাগিব মানে পূৰা। ইয়াতে যদি মাটিটো কমি যায় ইয়াৰ পৰা নেক্সট বেলেগ মাটিও দিব পাৰে, এনেকৈ মাটিটো ইয়াত দি ল'ব লাগিব মানে পূৰা। ইয়াতে চিডছ দি দিলা সমানত, মাজত দিব লাগিব আৰু এনেকৈ দি ল'লা চিডছখিনি। তাৰপিছত নেক্সট ইয়াতে অলপ এইটো ডাঙৰ চিডছ হয় যে, এইটো কাৰণে অলপমান ইয়াতে এনেকৈ দি দিব লাগিব, এনেকৈ দি ল'লা, দি লৈ ইয়াত আপোনাৰ ফিল আপ কৰি দি দিলা মাটিখিনি, আপোনাৰ গুটিটো যাতে হেৰি হৈ যায় আৰু তেনেকৈ এই ফিল আপ কৰি দি দিলে এইটো হৈ যাব। ইয়াতে নেক্সট ইয়াৰ পৰা ইয়াত আকৌ পানী দিব লাগিব, পানী দি ইয়াত ঢাকি থ'ব লাগিব। সেইখিনি বাৰু পিছত দেখাই দিম। তোমালোকে অলপ এনেকৈ এইটো লাইনৰ পৰা এইফালৰ পৰা তোমালোকে দি লোৱা অলপ ৰ'বা। এটা দি দিয়া। এইটো নেষ্টুৰিয়াম বুলি কয়, ফ্লাৱাৰ্ছ, ছিজন ফ্লাৱাৰ। যিকেইটা চিডছ আমি দিলোঁ তাতে, সেই চিডছকেইটা এনেকৈ যেতিয়া দিলোঁ আমি ইয়াতে, ইয়াৰ পৰা এনেকৈ গজি ওলাব, এনেকৈ গজি ওলাব। ইয়াতে যেনেকুৱা গজি ওলাইছে এনেকৈ এসপ্তাহ 10 দিন পাছত এনেকৈ গজি ওলাব। পানী চানী দি থাকিব লাগিব। তাৰপিছত এনেকৈ গজি যেতিয়া ওলাব, ইয়াৰ পৰা তোমালোকক দেখালোঁ যে মেৰিগ'ল্ডটো যেনেকৈ আমি উঠালোঁ, যে উঠাই ৰুলো পেকেটিং কৰিলোঁ, এই তেনেকৈ আকৌ পেকেটিং কৰি দিব লাগিব। সেইটোৰ পৰা এইটো হ'বগৈ, এনেকুৱা পুলিবিলাক পূৰা আহি যাব। আৰু সেইটো হ'ব পলিবেগ, এইটো দুটা কোৱালিটি পোৱা যায়, এটা HDB বুলি কয়, এটা LDB। মানে এইটো হ'ল মানে যিটো পাতলা আৰু ডাঠৰ ওপৰত ডিপেণ্ড কৰিব মানে সেইটো HDB LDBটো। এইটো পলিবেগটো ফাৰ্ষ্ট টাইম এনেকৈ থাকিব, আপুনি এনেকৈ দি পেলাই এনেকৈ লৈ ল'ব লাগিব, দুটা ছাইড সমান কৰি ল'ব লাগিব, মানে তলটো সমান হ'ব লাগিব ফাৰ্ষ্ট টাইম। এইটো তলটো যেতিয়া সমান হ'ব মানে পেকেটটো আপোনাৰ ভালকৈ বহিব। নেক্সট আপোনাৰ এনেকুৱা বেল চাই ল'ব, মাটিটো মিহি হ'ব লাগিব। তাৰপিছত এনেকৈ লৈ ইয়াত আপোনাৰ ভৰাই ল'ব লাগিব পেকেটত, এইটো অলৰেডি মানে পেকেটিং হয়। এনেকৈ ভৰাই ল'লা, লৈ উঠি পেলাই ইয়াতে এনেকৈ সমান কৰি লৈ এনেকৈ থেকেৰাই দি দিলে হৈ যাব। এইটো পেকেটিং হৈ গ'ল। ইয়াতে চিডছ দিয়া কিবা দিয়া চব হৈ যাব। এতিয়া ইয়াত আৰু বেলেগ প্ৰব্লেম নাথাকে। আৰু এইটো যেতিয়া ফাৰ্ষ্টটো দিলোঁ নহয়, ফাৰ্ষ্টটো যদি দিয়া নাযায় তেতিয়াহ'লে আপোনাৰ এনেকৈ থাকি যাব। সেইটো কাৰণে এইটো ফাৰ্ষ্ট দি ল'বই লাগিব, মাছ বি। আৰু তাৰপিছত এনেকৈ এইটো পেকেটিং হ'ব এইটো চিষ্টেমত। তোমালোকে যদি কৰি লোৱা এটা কৰি চাব পাৰা। ফাৰ্ষ্ট টাইম কিন্তু তলৰখিনি এনেকৈ দি ল'ব লাগিব।
তলটো এনেকৈ বেন পুৰা সমান হৈ ল'ব লাগিব পুৰা ভৰাই দিয়া ফুলকৈ এক্সট্ৰা পুলি আনিছে এইটো ফুল হ'ব লাগিব মাটিটো ফুল হৈ থাকিব লাগিব ইয়াত কম হ'লে নহ'ব মানে নেক্সট এইবিলাক যে পেকেট বনালা তোমালোকে এইটো পেকেটত এতিয়া এনেকৈ পুলিবিলাক থাকিব এনেকুৱা হয় এইটো হ'ল মেৰিগ'ল্ড মানে এইটো গেন্ধাই বুলি কয় আৰু এইটো তাৰমানে এনেকুৱা যি পুলি আহিলেও মানে লুজ পুলি বুলি কোৱা হয় এই পুলিটো আমি এনেকৈ উঠাই লোৱা যাব এই যিটো পেকেট বনালা তাতে আমি এনেকৈ অলপমান হেৰি কৰি ল'ম পানীটো কিন্তু মাছবি দিবই লাগিব পানীটো নিদিলে নহ'ব তাৰপিছত এনেকৈ দি আপোনাৰ এইটো টিপ মাৰি দি দিলে এইটো পুলি হৈ গ'ল ইয়াত ৰোৱা যিটো পেকেটিং কৰিলে তাৰপিছত এইখিনি বস্তু মানে পেকেটিঙত এনেকৈ কৰাৰ কাৰণত এই পেকেটটো কৰা যায় পেকেটটো এইটো এতিয়া এনেকৈ হ'ব ইয়াত পানী দিবই লাগিব মানে পানী দি থৈ দিলে এইটো হৈ যাব আৰু কথা নাই আৰু তেনেকুৱা পেকেট যিটো সৰু আছে এইটো গছটো ডাঙৰ হৈ গ'ল এইটো গছটো যেতিয়া ডাঙৰ হৈ গ'ল ইয়াৰ মানে শিপাবিলাক ওলাই গৈছে নহয় ইয়াত মানে ডাঙৰ পেকেট দিব লগা হৈছে ইয়াত যেতিয়া ডাঙৰ পেকেট দিব লাগিব ইয়াতে আমি আকৌ নেক্সট পুলি এটা পেকেট এটা লৈ আৰু ইয়াতকৈ ডাঙৰ চাইজ হ'ব লাগিব খালি তাতে অলপ আধা মাটি দি দিলোঁ ফাৰ্ষ্ট টাইম এইটো জোখৰখিনি দিব লাগিব আৰু দি উঠি এইটো ফালি দি দিলা এইটো ফালি এনেকৈ লৈ ইয়াতে মানে সমান হ'ব লাগিব মানে এইটো উঠি থাকিব নোৱাৰে আৰু ওপৰত নেক্সট আপোনাৰ চাইডে চাইডে পূৰা মাটিটো দি দিলা এইটো মাটিটো দি এনেকৈ দি থৈ দিলে হৈ গ'ল আৰু এইটো ৰিপৰ্টিং হয় এইটো এতিয়া আৰু নেক্সট আকৌ এবছৰ দুবছৰলৈ থাকি যাব মানে এইটো তেনেকুৱা হ'ব এইটো ৰিপৰ্টটো গ'ল এতিয়া আৰু নেক্সট চিলিং বা কিবা কিবি এইখিনি বাকীখিনি বেলেগকৈ হ'ব আৰু লাগিলে আৰু পাৰিবা পুলি কেইটামান দিলে দেওবাৰ আৰু দি দে পেকেট দি দিলি তাতে এখন সৰুকেইটা এতিয়া হ'ব কাটিং দেখাম তোমালোকক কাটিংটো হ'ল মানে কি এডাল হ'ল গছ ফাইকাছ যেতিয়া কাটিং ইয়াৰ পৰা পুলি বনাব পৰা যাব কাটিং কৰি তেতিয়া তাৰ আগতে আমি পানী এনেকুৱা এটা টাবত পানী ল'ব লাগিব অলপ মানে কাটিংটো থ'বৰ কাৰণত নেক্সট আপোনাৰ এনেকুৱা ঠানি আছে নহয় ঠানিবিলাকত এইটো যিটো গাঁঠি আছে মানে ইয়াতে গাঁঠি এটা থাকিব নহয় ইয়াৰ তলত এই 40 ডিগ্ৰী কৰি বেণ্ড কৰি কাটিব লাগিব ইয়াতে কাটি দিলা কাটি দি উঠি পাতবিলাক এনেকৈ গুচাব লাগিব ইয়াত পাতটো মানে বেছি থাকিব নোৱাৰে পাতটো বেছি থাকিলে এইটো শুকাই যাব পাতটো এনেকৈ কাটি দি দিলা এনেকৈ পাতটো অলপ কমাই উঠি এইটো পানীত দি থলা ইয়াতে তেনেকৈ আকৌ ইয়াতে ল'লা ইয়াৰ আগবিলাক আছে নহয় না আগবিলাকৰ এনেকৈ যিটো গাঁঠি আছে আৰু ইয়াতে যিটো গাঁঠি আছে গাঁঠিটোৰ তলত মানে অলপমান তলত মানে অলপ বেকা কৰি কাটিব লাগে তাৰপিছত পাতটো অলপ কমাই দিলা এনেকৈ পাতবিলাক অলপ কমাই দিলা পাতটো থাকিলে শুকাব আৰু এনেকৈ কাটি আৰু নেক্সট পানীত দি থ'লে হৈ যাব ইয়াৰ পিছত আকৌ নেক্সট আছে ইয়াতে হৰমন এনেকুৱা আছে এতিয়া তোমালোকে অলপ কাটি লোৱা তাৰমানে ঠানিবিলাক আগবিলাক কাটি লোৱা গাঁঠিটোৰ তলত কাটিবা খালি আঠা আছে খালি চাব কোনটো এইটো পাউডাৰ প্লেন বুলি কয় পুলি হ'ব এনেকৈ যেনেকৈ এইবিলাক কাটিং কৰা গৈছে এতিয়া হ'ব এখন এখনত ট্ৰে বুলি কয় এখন ট্ৰেত মানে আমি ইয়াত বালি মাটি বা আপোনাৰ চালি ফেলে মাটিটো মিহি মাটি দিয়া যায় মানে ইয়াতে যিটো মাতে এইটোত শিপাটো আহিব মানে সহজ হৈ যায় যিটো বালি মাটি দিয়া যায় এইটো মিহি পুৰা মাটিটো হ'লে ইয়াত শিপাটো সোনকালে আহে তাৰপিছত এইখন এনেকৈ আমি ফিল আপ কৰি লৈ উঠি পেলাই নেক্সট ইয়াত পানী দিব লাগিব এইটো পানীটো এনেকৈ দি ল'ব লাগিব ইয়াতে ফাৰ্ষ্ট টাইম ইয়াত পানীটো দিয়া গ'ল ইয়াত পানীটো যেতিয়া দিয়া যাব তেতিয়া এনেকুৱা হৰমন আহিব হৰমন থাকে ইয়াত যিটো শিপা আহিবলৈ যে মানে সহজ হৈ যায় আৰু এনেকুৱা হৰমনটো এনেকৈ লৈ ল'লা
ইয়াত অলপ হৰমন লৈ ল'লা লৈ এইখিনি যিখিনি যে আমি কাটিছিলোঁ ইয়াতে কাটা যিটো আপোনাৰ এই গাঁঠিটোৰ তলত যে এনেকৈ বেণ্ড কৰি দিয়া গৈছিলে ইয়াতে তাৰপিছত এইখিনি আমি এনেকৈ লগাব লাগিব ইয়াতে হৰমনত লগাই ল'ব লাগিব লগাই লৈ ইয়াতে নেক্সট এনেকৈ বঢ়িয়াকৈ মানে সমানকৈ অলপমান পুতি দিব লাগিব মানে অলপ নহয় আৰু বাগৰি যাতে নপৰে নেক্সট এনেকৈ পুতি এইটো পূৰা মানে ফিল আপ হ'ব লাগিব আৰু তাতে মানে ফাক থাকিব নোৱাৰে বা হেৰি থাকিব নোৱাৰে তেনেকৈ পুতি দিব লাগিব ইয়াতে যিমানখিনি হয় ইয়াতে হৰমন লগালা লগাই উঠি নেক্সট এনেকৈ পুতি দিলা পুতি দি এইটো ফিল আপ কৰি দিব লাগিব এনেকৈ যিমানখিনি আছে তোমালোকে হেৰি কৰা এইকেইটা আছে ইয়াতে লগোৱা আৰু এনেকৈ পুতি দিয়া পানীটোত তিয়াই লোৱা দুজনমানকৈ দি দিয়া হ'ব ৰ এইকেইজনে দি লোৱা তাৰপিছত আকৌ আহিব নেক্সট অলপ পুতি নহয় মানে অলপমান পুতি দিব লাগিব যাতে পানী ইয়াৰ পিছত নেক্সট আকৌ পানী দিব লাগিব দিয়া হৈ গ'ল ককপিটেৰো কৰিব পাৰি ককপিটটো এক্সট্ৰা আছে সকলোৰে শুনি সকলোৰে হৈ গ'ল এতিয়া এইখিনি যে দিয়া গ'ল এইখিনি দিয়াৰ পিছত নেক্সট অলপ পানী দিব লাগিব এইটো মানে বহুত পাতলাকৈ পানী দিব লাগে এইটো অলপ ডাঠাই হৈছে এনেকৈ অলপ পানী দিব লাগিব যিবিলাক মানে ইয়াতে ফাক ৰৈ গ'ল যে সেইবিলাক মাৰা যোৱাৰ কাৰণে এনেকৈ পানী দিব লাগিব এনেকৈ পানীটো দি লোৱাৰ পিছত এইটো যিটো কমকৈ পোতা গ'ল নহয় কমকৈ পুতিলে মানে উঘালি আহে এইটো অলপ এনেকৈ বেছিকৈ পুতি দিলে ৰৈ থাকিব ইয়াতে পানী দিলা পানী দি উঠি এনেকৈ থৈ দিলা এইখন লৰাব নোৱাৰা আৰু ইহঁত যেনেকৈ আছে তেনেকৈ থৈ দিব লাগিব তাৰপিছত নেক্সট ইয়াতে পানীটো চাব লাগিব পুৱা ভাটিবেলা যেতিয়াই নহওক পানী যেতিয়া কমি যাব তেতিয়া পানীটো পূৰা চাব লাগিব যেতিয়া ৰুবা এনেকৈ পানীটো চাই থাকিলে ইয়াতে কেইদিনমান পিছত ইয়াত শিপা আহি যাব গোটাই ইয়াতে শিপা আহি যাব শিপা আহিলে ইয়াৰ পৰা আকৌ পুলি এটা হৈ যাব যিটো পুলিৰ পৰা তোমালোকে কাটিলা সেই পুলিটো আকৌ ইয়াৰ পৰাই হৈ যাব এইটো কাটিং বুলি কয় মানে তাৰ সেইটো পুলিয়ে এইটো হ'ব আকৌ যায় তেনেকুৱা হয় আৰু ইয়াতে কিন্তু পানীটো পূৰা চাব লাগিব পানীটো বেছি হ'ব নোৱাৰে কম হ'ব নোৱাৰে বেছি হ'লে ইয়াত পচি যাব আৰু কম হ'লে ইয়াত শুকাই মৰিয়া যাব শিপাটো নাহে মানে তেনেকুৱা হয় এইটোৰ পৰা এতিয়া পুলি হ'ব নেক্সট এনেকৈ থৈ দিলে প্ৰচেছখিনি চলি থাকিব নেক্সট আপোনাৰ এমাহ বা 15 দিনমানলৈ এনেকৈ চলি থাকিব প্ৰচেছখিনি মানে ইয়াত পানী চানী চব চায়ে থাকিব লাগিব এনি টাইম তেনেকুৱা হয় লেঙেৰিয়াচাৰ কৃষক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখিনি ষ্টুডেণ্ট আহিলে আমাৰ তাত তেওঁলোকক অহাৰ বাবে ধন্যবাদ আৰু তেওঁলোকক আমি যিখিনি শিকালোঁ তেওঁলোকে তাৰ ওপৰত হেৰি কৰক মানে আৰু অভিজ্ঞতা অৰ্জন কৰক আৰু তেওঁলোকৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক অহাৰ বাবে